তোমালোকৰ ফিল হৈছে নেকি ভাবিছা নেকি যে মই লিখা বহিখন যদি মই চাব পাৰিলোঁ হয় মই দেখোন বহুত মাৰ্কৰ আনসাৰ কৰিছোঁ কিন্তু মাৰ্ক দেখোন কমহে আহিল ৰিচেকৰ কাৰণে এপ্লাই কৰিব পাৰা এপ্লাই কৰিলে কি হ'ব তোমাৰ বহিখনে সিহঁতে ফটোকপি মাৰি জেৰক্স মাৰি বা স্কেন কৰি তোমাৰ ইমেইলত একদম এজ ইট ইজ সেইটো ফটোটো পঠাই দিয়ে ফিজ নিৰ্ধাৰণ কৰি দিছে সেই ফিজটো তোমাক পে কৰিব লাগিব আৰু সেইটো অকল অনলাইনৰ যোগেদিয়ে পে কৰিব পাৰি নতুন ৰিভাইজড মাৰ্কশ্বিটটো কেনেকৈ পাব তোমাৰ আগৰ মাৰ্কশ্বিটটো তোমাৰ হেডমাষ্টাৰৰ জৰিয়তে স্কুলৰ প্ৰধান শিক্ষকৰ জৰিয়তে সেৱাত পঠাই দি কিবা প্ৰব্লেম থাকে বা তুমি ৰিচেকৰ কাৰণে এপ্লাই কৰিব বিচাৰা বাট নিজে কৰিব পৰা নাই তেন্তে তলত দিয়া হোৱাটছএপ নম্বৰত মেছেজ কৰিব পাৰা হেল্ল' ষ্টুডেণ্টছ তোমালোকৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰিলে অলৰেডি তোমালোকে মাৰ্কশ্বিট পাই গৈছা তাৰপিছত তোমালোকৰ ফিল হৈছে নেকি ভাবিছা নেকি যে মই লিখা বহিখন যদি মই চাব পাৰিলোঁ হয় মই দেখোন বহুত মাৰ্কৰ আনসাৰ কৰিছোঁ কিন্তু মাৰ্ক দেখোন কমহে আহিল মোৰ ইমান মাৰ্ক কেনেকৈ কমিল বহিটো চাব পাৰিলে কি ধুনীয়া আছিল হয় না যদি তোমালোকে লিখা বহিখন তুমি নিজে বিচাৰি আকৌ একবাৰ চাব বিচাৰা বা তুমি বহিখন নিজে চকুৰে একবাৰ চাব বিচাৰা ক'ত ভুল হৈছে কিমান মাৰ্ক পাইছোঁ কোনটো প্ৰশ্নৰ উত্তৰত সেইটো আমি বা তুমি তোমাৰ বহিখন আকৌ ৰিচেকৰ কাৰণে এপ্লাই কৰিব পাৰা এপ্লাই কৰিলে কি হ'ব তোমাৰ বহিখনে সিহঁতে ফটোকপি মাৰি জেৰক্স মাৰি বা স্কেন কৰি তোমাৰ ইমেইলত একদম এজ ইট ইজ সেইটো ফটোটো পঠাই দিব যোনটো তুমি আকৌ ভালকৈ চাব পাৰিবা তো আজি আমি এইটো ভিডিঅ'ত ডিছকাছ কৰিম কেনেকৈ আমি সেই প্ৰশ্ন কাকতখন ৰিচেকিঙৰ কাৰণে এপ্লাই কৰিব পাৰিম সো এইটো সেৱাৰ নটিফিকেশ্যন তোমালোকৰ স্ক্ৰীনত অলৰেডি আহি আছে দেখা পাই আছা ইয়াত যি কৈছে আমি ডিটেইলছত নকওঁ খালি ওপৰে বুজাই দিম ভালকৈ চোৱা ইয়াত কি কৈছে 1 নম্বৰত তোমাক ভিজিট কৰিব লাগিব সেৱাৰ ৱেবছাইট অফিচিয়েল ৱেবছাইট sevaonline.org এইটো ৱেবছাইটত যেতিয়া ভিজিট কৰিবা তাতে এটা অপশ্যন থাকিব এপ্লাই ফৰ ৰিচেকিং এণ্ড স্কেন্ড কপি অফ আনসাৰ স্ক্ৰিপ্টছ এণ্ড OMR উইথ আনসাৰ কি তোমাক এইটো সিলেক্ট কৰিব লাগিব তাৰ পিছত অপশ্যন আহিব তেতিয়া তুমি সিলেক্ট কৰিব লাগিব ৰিচেকিং এণ্ড স্কেন্ড কপি অফ আনসাৰ স্ক্ৰিপ্ট এইটো যেতিয়া সিলেক্ট কৰিবা তাৰ পিছত তোমাক সাবজেক্ট চুজ কৰিব লাগিব কোনটো সাবজেক্ট বা কোনটো বিষয়ত তুমি তোমাৰ আনসাৰ স্ক্ৰিপ্টটো পাব বিচাৰা তাৰ পিছত তুমি নেসেসারি ইনফরমেশন যি বিচাৰে দিব লাগিব হয়তো তোমাৰ এডমিটৰ ৰোল নম্বৰ ৰেজিষ্ট্ৰেচন নম্বৰ বিচাৰিব পাৰে আৰু হয়তো তুমি কোনটো সাবজেক্টত কিমান মাৰ্ক পাইছা হেটো বিচাৰিব পাৰে যি বিচাৰে দি দিবা তাৰ পিছত কি কৰিব লাগিব তোমাৰ ফিজ হ্যাভ টু বি পেইড থ্ৰু অনলাইন মোড অনলি তাৰ পিছত যেটো ফিজ নিৰ্ধাৰণ কৰি দিছে সেই ফিজটো তোমাক পে কৰিব লাগিব আৰু হেটো অকল অনলাইনৰ যোগেদিয়ে পে কৰিব পাৰিবা অফলাইনৰ যোগেদি পে কৰাৰ কোনো উপায় নাই তাৰ পিছত কৈছে ইয়াত চোৱা এটো এক্সক্লুডিং OMR পাৰ্ট তাৰমানে তোমাৰ বহিৰ অকল তুমি লিখা প্ৰশ্নৰ উত্তৰ কেটাহে পাব পাৰিবা আৰু তাৰ কাৰণে প্ৰত্যেকটো সাবজেক্টত বা প্ৰত্যেকটো বিষয়ত 400 টকাকে লাগিব এটা সাবজেক্টত 400 টকা এতিয়া কথা হল তুমি যদি OMR টো বিচাৰা OMR টো চাব বিচাৰা তাৰ কাৰণে এপ্লাই কৰিব পাৰা হেটো বেলেগকে কৰিব লাগিব হেটো আমি ডিসকাস কৰিম তাৰ পিছত তোমাক কি কৰিব লাগিব ৰিচেকিং অফ আনসাৰ স্ক্ৰিপ্ট শ্যাল নট মিন ৰিভ্যালুয়েশন অফ দা আনসাৰ স্ক্ৰিপ্ট ইয়াত এটা ইম্পৰ্টেন্ট কথা কৈছে তুমি ৰিচেক কৰাৰ কাৰণে ৰিচেক কৰিলা মানে এনেকুৱা নহয় যে তোমাৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰে হিহঁতে আকৌ চাব কত কিমান মাৰ্ক পাইছিলা 3 পাইছিলা যদি 4 দিব 5 দিব হেনেকুৱা একদমে নহয় ৰিচেকিংত কি হ'ব ৰিটোটালিং অফ মাৰ্কস এৱাৰ্ডেড বাই দা এক্সামিনাৰ তাৰ মানে তোমাক কোনটো প্ৰশ্নৰ উত্তৰত কিমান মাৰ্ক দিছিল সেই মাৰ্ক কেটা আকৌ কাউন্ট কৰি চাব টোটাল মাৰ্ক কিমান পাইছা সেই টোটাল কৰোতে ভুল হৈছে নেকি এইটো চাব 2 নম্বৰত চাব কি অ্যাসেসমেন্ট অফ আনসার্স হুইচ হ্যাভ বিন লেফট আউট অর আনইভালুয়েটেড তাৰ মানে তুমি যিবোৰ প্ৰশ্নৰ উত্তৰ লিখিছা কিন্তু শিক্ষকে বা ছাৰে হেটো চেকে কৰা নাই তাতে কাটিও দিয়া নাই কিন্তু মাৰ্কও দিয়া নাই এনেকুৱা যদি তোমাৰ উত্তৰ এটা দুটা থাকে বহিত হেটো তোমাক চেক কৰি তাৰ ওপৰত মাৰ্ক নতুনকে দিয়া হ'ব আৰু 3 নম্বৰত কৈছে কাৰেকশন অফ ৰং এন্ট্ৰি অফ মাৰ্কস অফ এনি ম্যানাৰ অর নেচাৰ সাপোজ তুমি 32 পাইছা কিন্তু তোমাৰ মার্কশিটত 23 আহিছে বা 63 পাইছা 36 আহিছে এনেকুৱা হলে বা এন্ট্ৰি কৰোতে ভুল হৈ গৈছে তুমি 60 পাইছিলা কিন্তু তোমাক 62 দিছে বা 69 দিছে বা 23 দিছে হেই যদি এন্ট্ৰি কৰোতে ভুল হয় হেটো আকৌ ভৰাই দিয়া হ'ব হেটো চেক কৰি কাৰেক্ট কৰি দিয়া হ'ব তাৰ পিছত কৈছে তোমাৰ ৰিচেকিংৰ ৰিজাল্টটো পাবা 30 দিনৰ ভিতৰত বাই SMS এণ্ড ইমেইল অনলি তোমাৰ মোবাইল যেটো মোবাইল নম্বৰ দিবা সেই মোবাইল নম্বৰত মেছেজ আহিব আৰু ইমেইলৰ যোগেদি হেটো আহিব তোমাক কোনো হাৰ্ড কপি নিদিয়ে বা তোমাক জেৰক্স কৰি নিদিয়ে
আৰু তোমাক যাই লৈ আহিবও নালাগে, ডাইৰেক্ট তোমাৰ মোবাইলত আহি যাব। তাৰপিছত হ'ল যদি তোমাৰ মাৰ্কছ বাঢ়ে বা নতুন ৰিভাইজড মাৰ্কশ্বিটটো কেনেকৈ পাব, তোমাৰ আগৰ মাৰ্কশ্বিটটো তোমাৰ হেডমাষ্টাৰৰ জৰিয়তে স্কুলৰ প্ৰধান শিক্ষকৰ জৰিয়তে সেৱাত পঠাই দি আকৌ সেইটো নতুন মাৰ্কশ্বিটটো পাব পাৰিবা। এতিয়া হ'ল সেইটো তোমাৰ প্ৰশ্ন উত্তৰৰ বহীটো কেনেকৈ চাবা সেইটোৰ কাৰণে ডিছকাছ কৰা হ'ল। এতিয়া যদি তুমি তোমাৰ OMR শ্বীটটো চাব বিচাৰা, তোমাৰ OMR শ্বীটটো আৰু তাৰ আনচাৰ কি চাব বিচাৰা, তাৰ কাৰণে বেলেগকৈ এপ্লাই কৰিব লাগিব। কেনেকৈ কৰিবা, চেম প্ৰচিজাৰ, seva.online.org ভিজিট কৰিবা। তাৰপিছত তোমাক ছিলেক্ট কৰিব লাগিব এপ্লাই ফৰ ৰিচেকিং এণ্ড স্কেন কপি অফ আনচাৰ স্ক্ৰিপ্টছ এণ্ড OMR উইথ আনচাৰ কি। তাৰপিছত ছিলেক্ট কৰিব লাগিব স্কেন কপি অফ OMR এণ্ড আনচাৰ কি। ছাবজেক্ট ছিলেক্ট কৰিবা, যি নেচেচাৰী ইনফৰমেশ্যন বিচাৰে দি দিবা। তাৰ কাৰণে তোমাক 50 টকা পাৰ ছাবজেক্ট দিব লাগিব। দিয়াৰ পিছত আকৌ সেইটো চেম কৈছে তোমাৰ 30 দিনৰ ভিতৰত কি কৰিবা, ইমেইলৰ যোগেদি পঠাই দিয়া হ'ব। তাৰপিছতে কিছুমান জেনেৰেল ইনষ্ট্ৰাকশ্যন আছে, ইনষ্ট্ৰাকশ্যনকেইটা মই একবাৰ পঢ়ি দিছোঁ চাবা। কি কৈছে, 22 তাৰিখৰ পৰা মানে 22 এপ্ৰিল 2024 পৰা 7 মে 2024 লৈকে এপ্লাইটো কৰিব পাৰা। 2024 চনৰ মে মাহৰ 7 তাৰিখে ৰাতি 10টাৰ পিছত এপ্লাই কৰিব নোৱাৰা। তাৰপিছত কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন একচেপ্ট কৰা নহ'ব। যিমানবোৰ এপ্লিকেশ্যন কৰিবা চব অনলাইনতে কৰিব লাগিব। আৰু প্ৰচেছিং ফি পইচাটো জমা দিব লাগিব অনলাইনত। প্ৰচেছিং ফি হেজ টু বি পেইড থ্ৰু অনলাইন মোড অনলি। তাৰমানে তুমি অফলাইনত পইচা দিব নালাগে, অনলাইনতে জমা কৰিব লাগিব। ইয়াত এটা কথা কৈছে, তোমালোকৰ বৰ্ডে যি ডিচিশ্যন ল'ব সেই ডিচিশ্যনে হ'ব ফাইনেল ডিচিশ্যন, তাত কোনো চেঞ্জ আৰু নহয়। তোমাৰ মাৰ্কছ যদি বৰ্ডে বঢ়াই নিদিয়ে তেন্তে তুমি আকৌ তাৰ কাৰণে আকৌ বঢ়াবৰ কাৰণে একো কৰিব নোৱাৰা। ইয়াত এটা কথা মন কৰিবলগীয়া যে তোমালোকৰ সেইটো বহুত কনফিডেন্সিয়েল ডকুমেণ্ট হয় আৰু সেইটো তুমি য'তে ত'তে দিব নোৱাৰা বা দিব মানা আছে। কোনো স্কুলত দিব নোৱাৰা, ডিছপ্লে কৰিবৰ কাৰণে, দেখাবৰ কাৰণে, কোনো কমাৰ্চিয়েল পাৰপাছত ইউজ কৰিব নোৱাৰা, প্ৰিণ্ট মিডিয়াত দিব নোৱাৰা, ইলেক্ট্ৰনিক মিডিয়াত দিব নোৱাৰা। আৰু সেইবোৰ যদি ৰুল তুমি ভায়োলেট কৰা তেন্তে তোমাৰ এগেইনষ্টত লিগেল একশ্যনো ল'ব পাৰে। তাৰপিছত কৈছে দ্য স্কেন কপি অফ দ্য ইভেলুৱেটেড আনচাৰ শ্বেল নট বি চেলেঞ্জড বাই এনি এক্সামিনী ইন দ্য কোৰ্ট অফ ল' অৰ মেক এনি ক্লেইম অন দিছ একাউণ্ট ইন এনি ফৰ্ম। তাৰমানে তোমাৰ যিটো মাৰ্ক আহিব আকৌ নতুনকৈ বা ৰিজেকৰ পিছত যি মাৰ্কটো পাবা সেইটোৰ ওপৰত তুমি কোনো লিগেল একশ্যন ল'ব নোৱাৰা বা লিগেলি চেলেঞ্জ কৰিব নোৱাৰা। তাৰপিছত ছেপাৰেট RTI কৰিব দৰকাৰ নাই। RTI হ'ল ৰাইট টু ইনফৰমেশ্যন, যিকোনো বস্তু জনাৰ অধিকাৰ যে থাকে। তো যিয়ে হওক তোমাক আৰু ছেপাৰেট RTI কৰিব নালাগে। আৰু সেইটো কৰোঁতে কি কৰিব লাগিব, কেণ্ডিডেটে এটা আণ্ডাৰটেকিং দিব লাগিব। আণ্ডাৰটেকিং মানে কি, লিখিত দিব লাগিব যে তুমি যি ৰুল ৰেগুলেশ্যন বা ইনষ্ট্ৰাকশ্যন সেৱাই বনাই দিছে সেইবোৰ তুমি ফ'ল' কৰিবা আৰু সেইবোৰ উলংঘন নকৰিবা। তো ইমানতেই, আশা কৰোঁ তোমালোকে বঢ়িয়াকৈ বুজি পাইছা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। আৰু যদি ইয়াৰ পিছতো কিবা প্ৰব্লেম থাকে বা তুমি ৰিচেকৰ কাৰণে এপ্লাই কৰিব বিচাৰা বাট নিজে কৰিব পৰা নাই, তেন্তে তলত দিয়া হোৱাটছএপ নম্বৰত মেছেজ কৰিব পাৰা। আমাৰ ফালৰ পৰা কৰি দিয়া হ'ব, আমি নিজে গাইড কৰিম, আমি নিজে কৰি দিম আমাৰ ফালৰ পৰা। তো সেইখিনিৰ কাৰণে তোমালোকে যোগাযোগ কৰিব পাৰা তলত দিয়া হোৱাটছএপ নম্বৰত। আৰু যদি ইয়াৰ বাহিৰেও বেলেগ কিবা প্ৰব্লেম থাকে তোমালোকে সেই হোৱাটছএপ নম্বৰত সুধি ল'ব পাৰা। চ' আজিলৈকে ইমানেই, আজিলৈ এৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ओके, टाटा बाय। তেতিয়ালৈকে তোমালোকে লাইক কৰক, ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু ভিডিঅ' को फैला दो पूरी दुनिया में। ओके बाय।